আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল ব্ৰহ্মচাৰীৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? যেতিয়া আমাৰ ভগতমতী ভৰিৰ বিষ উঠিলে, ভগতমতী যেতিয়া ভৰিৰ বিষ উঠিছে, ভগতমতী থাকিব পৰা নাই বিষত। আৰু যেতিয়া থাকিব পৰা নাই, ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে মই এনেকৈ লৈ যাওঁ, হাতত দাঙি লৈ যাওঁ, বুকি লৈ যাওঁ, বাথৰুমত লৈ যাওঁ, বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিচনাত থৈ দিওঁ। তেতিয়া মই ক'লোঁ ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ। ভগতমতী ক'লে যে মই মেডিকেল নাযাওঁ বুলি ক'লে। এতিয়া মেডিকেল নাযাওঁ বুলি ক'লে, তেতিয়া আৰু বিষ হৈ আছে। তেতিয়া মই ক'লোঁ যে বোলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমি আছোঁ, ভয় কৰিব নালাগে। বোলে ভগতমতী যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক, আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব। তেতিয়া ভগতমতী কি কৰিলে, প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলোঁ পৰমাত্মাৰ, সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে, জপ কৰোঁতে কৰোঁতে শুই গ'ল। শুই যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী, তেতিয়া দেখিছে ভৰিৰ বিষটো নাই। তেতিয়া মোক কৈছে বোলে ভগতজী বোলে কি হ'ল বোলে। মই গ'লোঁ চালোঁ, ভগতজী মোৰ বিষটো নাই নহয়। তেতিয়া মই ক'লোঁ হে পৰমাত্মা, আপোনাৰ দয়া, আপোনাৰ কৃপা, মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছোঁ।